Hello everyone, welcome back to my YouTube channel and thank you for clicking in this video. Hakuru apnalok hokole bhale ase mor pise bhale. Aji hotati video tu banabo loga hol mane video tu bonor himan eta kono eta planning nasil but hotati banabo logia hoi gol. Thumbnail sai to apnaloke gome pese je video topic tu ki. Ajir video topic tu hol je B.Ed form mane jetu admission form hoy he to related amar college admission form dibo mane amar principal sir amar notice di dise je আমার বিএডৰ মানে ফৰ্ম কলেজৰ পৰা দিয়া ষ্টাৰ্ট কৰিব মানে কৰিছে ইতিমধ্যে 16 তাৰিখৰ পৰা 21 তাৰিখলৈকে আমাৰ কলেজত বিএড এডমিশনৰ কাৰণে ফৰ্মখন দি দিব গতিকে দি আছে মানে আজি পৰা দিয়া ষ্টাৰ্ট হৈ গৈছে গতিকে যি সকলে বিএডত এডমিশন মানে কেআৰডি কলেজ অফ এডুকেশনত এডমিশন ল'ব বিচাৰে এডমিশন ল'বৰ কাৰণে আগ্ৰহী আছে তেওঁলোকে আহি কেনে ফৰ্মখন ফিল আপ কৰিব পাৰে আৰু ফৰ্ম ফিল আপৰ সময় হৈছে 16 তাৰিখৰ পৰা 21 তাৰিখলৈকে আৰু সময় হৈছে ৰাতিপুৱা 10টাৰ পৰা আবেলি 4টা লৈকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে আহি কেনে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ফৰ্ম ফিল আপৰ সময়ত আপোনালোকে লগত লৈ আহিবলগীয়া ডকুমেন্টছ সমূহ হৈছে মেট্ৰিকৰ পৰা গ্ৰেজুৱেচনৰ যি সকলৰ পিজি আছে তেওঁলোকে পিজি ডকুমেন্টছ যিমানখিনি আছে সকলোখিনি লৈ আহিব লাগিব আৰু লগতে যিখন জিও ৰেংক লিষ্ট আছে সেই ৰেংক লিষ্টত আপোনালোকৰ যেটো মানে পেজত আপোনালোকৰ জিও মেৰিট লিষ্ট এখন আছে মানে জিও মেৰিট লিষ্টত যিখন পেজত আপোনালোকৰ ৰেংকটো আছে সেইখন পেজৰ এটা কপি উলিয়াই কিনে আনিব লাগিব আৰু লগতে ফটো আনিব লাগিব এইখিনি লাগিব আৰু 21 তাৰিখলৈকে ফৰ্ম ফিল আপ হ'ব 22 তাৰিখে মেৰিট লিষ্ট পাবলিছ হ'ব আৰু 23 তাৰিখে এডমিশন হ'ব আৰু সানডেও আপোনালোকে আহিলে ফৰ্ম ফিল আপ কৰিব পাৰিব সানডেও এভেইলেবল থাকিব আৰু যেটো এডমিশনৰ সময়ত যেটো পেমেন্টৰ মোড হয় পেমেন্ট অনলাইন অফলাইন দুটাই হ'ব আৰু লগতে এই দুটাই হ'ব আৰু লগত আনিবলগীয়া ডকুমেন্টছ সমূহ হৈছে মেট্ৰিকৰ পৰা পিজি লৈকে যি সকলৰ পিজি আছে পিজি আৰু যি সকলৰ গ্ৰেজুৱেচন আছে গ্ৰেজুৱেচন লৈকে যিমানখিনি ডকুমেন্টছ আছে সেই সকলোখিনি ডকুমেন্টছ লৈ আহিব লাগিব আৰু লগতে জিও মেৰিট লিষ্টৰ যেটো মানে জিও মেৰিট লিষ্টৰ যেটো পেজত আপোনালোকৰ কি থাকে ৰেংক লিষ্টটো থাকে হেতু কপি উলিয়াই আনিব লাগিব আৰু এডমিশনৰ সময়ত আপোনালোকে যিমানখিনি ডকুমেন্টছ আছে সকলোখিনি ডকুমেন্টছৰ অৰিজিনাল কপি বিলাক লৈ আহিব লাগিব আৰু এডমিশনৰ যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব মানে বিএডৰ এডমিশনৰ কাৰণে যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনালোকে যিমানখিনি ডকুমেন্টছ আছে সকলোৰে কপি কৰি লৈ আহিব সাবমিট কৰিব লাগিব কলেজত গটিকে যি সকলে কেআৰডি কলেজ অফ এডুকেশন এডমিশন ল'ব বিচাৰে তেওঁলোকে 16 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত আহি কেনে ফৰ্মখন মানে ফিল আপ কৰি লৈ ল'ব আৰু ফৰ্ম ফিল আপৰ কাৰণে যিমানখিনি ডকুমেন্টছ লাগে সেই সকলোখিনি ডকুমেন্টছ লগত লৈ আহিব এটা ভিডিওতে মই আপোনালোকক এডমিশন প্ৰসেসটো অকনমান কৈ দিও যে কেনেকৈ এডমিশন হয় আপোনালোকৰ যেতিয়া মেৰিট লিষ্টত নাম আহিব মেৰিট লিষ্টত নাম অহাৰ পিছত আপোনালোকে যেদিনাখন এডমিশনৰ ডেট থাকিব সেইদিনাখন আহিব লাগিব অহাৰ পিছত আপোনালোকে ডকুমেন্টছ কিনি অৰিজিনাল আৰু কপি কৰি দুটাই লৈ আহিব লাগিব মেমহতে সাবত অৰিজিনাল চাই কপি বিলাক সাবমিট ৰাখে আৰু অৰিজিনাল বিলাক চাই কিনে আপোনালোকক এখন মানে বেংকত পইচাখিনি জমা দিবৰ কাৰণে দি দিয়ে তো আপোনালোকে পইচাখিনি যাই কিনে বেংকত জমা দিব লাগে বেংকত জমা দি কিনে যিখন বেংকৰ পৰা ৰিসিপ্ট দিয়ে সেই ৰিসিপ্টখন আনি কিনে কলেজত জমা দিব লাগে আৰু তেতিয়া আপোনালোকৰ এডমিশন হৈ যায় গটিকে আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিছে দেন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক কৰি দিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে থ্যাংক ইউ বাই